কি হয়েছে? পয়সার জন্য এরকম করো তোমরা। পয়সা কি লাগে হয়েছে? কি তোমাকে। হয়েছে? কাক পয়সার লাগে? জন্য, তোমাকে পয়সা কাক লাগে? তোমাকে পয়সা লাগে তার জন্য এরকম ডেলি রাস্তা লাগে না। হ্যাঁ চাইছিল কোনে? চাইছিল কোনে আপনার পরা? যাইছে হ্যাঁ এই কক কক আমি হাটসিংমারিৰ পৰা এটা সাংবাদিকৰ সজাতি দলে মানে কাঠলবাৰী গাঁও পঞ্চায়তৰ এটা ৰাস্তাৰ মানে অনিয়মৰ অভিযোগ পাই আমি বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলোঁ। আমি বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাতে মানে এজন মানুহ আহি আমাৰ লগত মানে অসভ্যলৈ আচৰণ কৰিলে আৰু আমি নাজানো সেই মানুহজন কোন হয়। পিছতহে আমি গম পালোঁ সেইজনে মানে এই ৰাস্তাৰ ঠিকাদাৰ মেহমুদ হাছান। আৰু তেখেতে আমাৰ ওপৰত এনেকুৱা মানে মিছবিহেভ কৰিছে যিটো মানে ভাষাত প্ৰকাশ কৰিব নোৱাৰি। আৰু তেখেতৰ কামৰ যি দুৰ্নীতি, ৰাইজৰ যি অভিযোগ, এইটো দীৰ্ঘদিনীয়া অভিযোগ যে তেখেতৰ যিমান কাম আছে সকলো কামেই মানে খুব বেয়াকৈ কৰে। গতিকে প্ৰশাসনক আমি দাবী জনাওঁ যে আজি সাংবাদিকৰ ওপৰত আক্ৰমণ চলোৱা চেষ্টা চলাইছে, পিছত হয়তো এনেকুৱা হ'ব গুণ্ডা বাহিনীৰ দ্বাৰা বাকী সাংবাদিকক মাৰাৰ এটা মানে ষড়যন্ত্ৰ কৰিব। গতিকে আমি জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাওঁ সেই মানুহজনৰ বিৰুদ্ধে, সেই ঠিকাদাৰজনৰ বিৰুদ্ধে অচিৰেই কিবা ব্যৱস্থা ল'ব লাগে। আমি মানে মানুহজনৰ বিৰুদ্ধে, ঠিকাদাৰজনৰ বিৰুদ্ধে মানে এজাহাৰ দিবলৈ যোজা চলাই আছোঁ। আমাৰ সাংবাদিক সংস্থা আছে, সিহঁতে মানে এইটো হয়, এইটো আমি শুনা পাইছোঁ তেখেতৰ ঘনিষ্ঠ হয়। সাংবাদিক ঠিকাদাৰজনৰ বিধায়ক মতিউৰ ৰহমান মণ্ডল ঘনিষ্ঠ হোৱাৰ কাৰণে এনেকুৱা মানে ভেদামাৰি ৰাস্তা এইটো ৰিপেয়াৰিং কাম চলি আছে। এই কামটো ভাল নহয়, মানে এইটো মামুদ কণ্ট্ৰেক্টাৰ সি কাম কৰি আছে। মানে যিটো মেটেলটো দি আছে সেইটো ভাল নহয়, পচা মেটেল, আৰু তেলটো মানে কম দি আছে। মানে তেল নাই আৰু পানী আৰু তেল নাই, মানে ফিনিচিং নহয়, চাপাটাও নহয়, আৰু যিটো বিৰাট মাৰে এইটো চাপাও নহয় মানে ভালকৈ, খালি মানে বালু থাকি যায়। এইটো মানে কি জনাব, এইটো কামটোতো বেয়া হৈছে, তাৰ মানে কিবা এটা ডিচিশ্যন ল'ব লাগিব।